আগন্তুক স্বাধীনতা দিৱস উপলক্ষে হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়ত ৰক্তদান শিবিৰ। বাতৰি সংগ্ৰহ কৰিবলৈ গৈ ৰক্তদান কৰিলে সাংবাদিক দীপঙ্কৰ মজুমদাৰে। ৰক্তদানেৰে আনক জীৱন দান কৰিবলৈ আহ্বান সাংবাদিকগৰাকীৰ। শিবিৰত প্ৰায় 25 গৰাকী লোকৰ ৰক্তদান সকলোৱে ৰক্তদান কৰিবলৈ আহ্বান মহকুমা স্বাস্থ্য বিষয়া ডক্টৰ গোৰক্ষ দাসৰ। এমেণ্টিকৰণ উপ প্ৰবক্তৰ দিনমণি বাণ্ডাৰ কাব্যহস্ত কৰি মুকলি কৰিলে ৰক্তদান শিবিৰ। IMA কামৰূপ আৰু নাৰায়ণ হস্পিটালৰ সহযোগত হাজো FRUত ৰক্তদান শিবিৰ। এই মুহূৰ্তত কিছু দৃশ্য দেখুৱাইছোঁ, সমান্তৰালকৈ মন্তব্য আছে, সেই মন্তব্যখিনি আগবঢ়াইছোঁ। আমাৰ ভাললগীয়া কথা আজি অকল আমাৰ খবৰ লওঁতাসকল আমাৰ খবৰ ল'বলৈ অহা নাই, তেওঁলোকে নিজে খবৰ হৈ আহিছে। বিশেষকৈ আমাৰ সাংবাদিকসকল আজি ইয়াত আহি আমাৰ সাংবাদিক দীপাঙ্কৰে আমাৰ আজি ইয়াতে ব্লাড দিছে। আৰু এইটোৱে মই ভাবোঁ এটা সমাজৰ কাৰণে ডাঙৰ মেছেজ হ'ব, কাৰণ তেওঁলোক সমাজৰ বিভিন্ন ধৰণে তেওঁলোকে সমাজৰ হকে কাম কৰে। আৰু সমাজৰ হকে কাম কৰা মানুহবিলাকে যেতিয়া এনেধৰণৰ কিছুমান পদক্ষেপ লয়, মই ভাবোঁ আগন্তুক দিনবোৰত এইটো এটা আমাৰ খুব ভাল উদাহৰণ হ'ব। আৰু মই এইটোও ভাবিছোঁ যে এই উদাহৰণটোলৈ আমি আকৌ আগবাঢ়ি যাম, ৰাইজৰ মাজত আগবাঢ়ি যাম, যে যিসকল আমাৰ সমাজকৰ্মী আছে তেওঁলোকে আজি সমাজৰ অকল মানে কথাৰে নহয়, তেওঁলোকে হাতে কামে কিছুমান কাম কৰিবলৈ আগবাঢ়ি আহিছে। বিশেষকৈ মই মোৰ ব্যক্তিগতভাৱেও মই দীপাঙ্কৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিভিন্ন সময়ত তেখেতক দেখিছোঁ আৰু আজিও তেখেতে আগভাগ লৈ আপোনাৰ এই অনুষ্ঠানটোত, যদিও আমাৰ ইন হাউচ আছিলে, আজি তেওঁ ৰক্তদান কৰিলে। তেওঁৰ লগতে গোটেই সমূহ সাংবাদিককে মই ধন্যবাদ জ্ঞাপন